যোৱা ৩-৪টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। যেতিয়া তেওঁলোকে নোৱাৰেগৈ তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এছাম ব্যক্তি আছে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীয়ে ভাল ভাল জাগাত কৰ্ম সংস্থাপন পালে, এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে যে মোৰ ল'ৰা ছোৱালীটো ডাক্তৰ হল, মোৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হল, মোৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হল, এতিয়া বেলেগৰ ল'ৰা ছোৱালীক আমি কেনেকৈ আন্দোলনকাৰী বনাও, বেলেগৰ মাক বাপেকৰ সপোনবিলাক আমি কেনেকৈ ধ্বংস কৰি দিওঁ, এইটো আছে তেওঁলোকৰ কাম। কিন্তু যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আন্দোলনৰ ৰাস্তাত নাযায়। তাৰ কাৰণেই আজি আমি ১.৫ লাখ ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰিলো। যোৱা ৩-৪টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। চেষ্টা কৰি কৰি যেতিয়া তেওঁলোকে নোৱাৰেগৈ তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এতিয়া অসমৰ যুৱক যুৱতী ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয়, পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে ওলাই আহিব। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজক নিজৰ ভৰিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ বাবে ওলাই আহিব। আজি আমাৰ ৰাজ্যত যুৱক যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ অসমত এছাম ব্যক্তি আছে তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিলে, নিজৰ ল'ৰা ছোৱালীয়ে ভাল ভাল জাগাত কৰ্ম সংস্থাপন পালে, তেওঁলোকৰ কোনো দায়িত্ব নাই। এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে যে মোৰ ল'ৰা ছোৱালীটো ডাক্তৰ হল, মোৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হল, মোৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হল, এতিয়া বেলেগৰ ল'ৰা ছোৱালীক আমি কেনেকৈ আন্দোলনকাৰী বনাও, বেলেগৰ মাক বাপেকৰ সপোনবিলাক আমি কেনেকৈ ধ্বংস কৰি দিওঁ, এইটো আছে তেওঁলোকৰ কাম। কিন্তু আজি তেওঁলোকে বুজি পাইছে যে যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আন্দোলনৰ ৰাস্তাত নাযায়। কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে, উদ্যোগত যাব পাৰে, ইয়াত হতাশা নাই, ইয়াত আজি আশাৰ ৰাজনীতি আছে। আৰু তাৰ কাৰণেই আজি আমি ১.৫ লাখ ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰিলো।